Good morning, dear students. তোমালোক সকলোকে সৰ্বপ্ৰথমে মোৰ জিতু কৈৰী অফিচিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমাৰ আলোচনাৰ মূল বিষয়বস্তু হৈছে একক দলৰ আধিপত্য এৰা অফ ওৱান পাৰ্টি ডমিনেন্স অৰ্থাৎ ৰাজনীতি বিজ্ঞান দ্বিতীয় বৰ্ষ পাৰ্ট বিৰ দ্বিতীয়টো অধ্যায় এটা দলৰ আধিপত্যৰ যুগ। এতিয়া আমি ইয়াত বুজিম একক দলৰ আধিপত্য মানে কি। আমি যদি প্ৰথমতে ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াত মই দুটা চন দিছোঁ 1952 চনৰ পৰা 1962 চন। অৰ্থাৎ এই সময়ছোৱাত কংগ্ৰেছ দলে লোকসভাৰ লগতে ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনসমূহত একেৰাহে চৰকাৰ গঠন কৰাৰ সুযোগ লাভ কৰিছিল। অৰ্থাৎ কেন্দ্ৰৰ লগতে ৰাজ্যবিলাকতো কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ সুযোগ লাভ কৰিছিল। আমি যদি চাবলৈ যাওঁ এই যে কংগ্ৰেছ দলে একেৰাহে তিনিটা কাৰ্যকাল লাভ কৰিছিল, এই সময়ছোৱাক আমি কি বুলি ক'ম? একক দলৰ আধিপত্যৰ যুগ। অৰ্থাৎ একেৰাহে কংগ্ৰেছ দলে এই তিনিটা কাৰ্যকাল শাসন কৰাৰ সুযোগ লাভ কৰিছিল। তো আমি এতিয়া জানিব লাগিব যে কংগ্ৰেছ দলে কেনেকৈ শাসন কৰাৰ সুযোগ লাভ কৰিছিল। তো প্ৰথম কথাটো হ'ল 1951 চনত প্ৰথমটো নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই নিৰ্বাচন লোকসভাৰ লগতে ৰাজ্যিক বিধানসভাসমূহৰ নিৰ্বাচনো অনুষ্ঠিত হৈছিল আৰু এই নিৰ্বাচনত টোটেল 14টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল আৰু কংগ্ৰেছ দলে আমাৰ টোটেল লোকসভাৰ আসনৰ সংখ্যা আছিল 489 আৰু কংগ্ৰেছে লাভ কৰিছিল 364খন আসন। আমি যদি শতাংশ হিচাপত চাবলৈ যাওঁ তেতিয়াহ'লে 45% ভোট লাভ কৰিছিলে। ঠিক তেনেকৈ দ্বিতীয়টো নিৰ্বাচন অনুষ্ঠিত হৈছিলে 1957ত আৰু এই নিৰ্বাচনত কংগ্ৰেছ দলে 494খন আসনৰ ভিতৰত 371খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ঠিক আছে। আৰু এই নিৰ্বাচনত দ্বিতীয়টো নিৰ্বাচন অনুষ্ঠিত হৈছিল 1957ত আৰু এই নিৰ্বাচনত 5খন আসন বঢ়াই দিয়া হৈছিল। লোকসভাৰ 5খন আসন বঢ়াই দিয়া হৈছিল, যিহেতু প্ৰথম নিৰ্বাচনত আসন আছিল 489খন। ঠিক তেনেকৈ ইয়াত বঢ়াই মেলি 5খন আসন বঢ়াই দিয়াৰ পাছত আসন হ'লগৈ 494খন আৰু কংগ্ৰেছে লাভ কৰিছিল 371খন আসন। ঠিক তেনেকৈ তৃতীয়টো নিৰ্বাচন অনুষ্ঠিত হৈছিল 1962 আৰু এই নিৰ্বাচনত সৰ্বমুঠ আসন আছিল 494 আৰু কংগ্ৰেছে লাভ কৰিছিল 361খন আসন। এতিয়া আমি যদি চাবলৈ যাওঁ প্ৰথম, দ্বিতীয় আৰু তৃতীয় এই তিনিওটা নিৰ্বাচনত কংগ্ৰেছ দলে জয়লাভ কৰিবলৈ সক্ষম হৈছিল বা চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। অৰ্থাৎ ভাৰতীয় ৰাজনীতিত এই তিনিওটা কাৰ্যকালত কংগ্ৰেছ দলে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। গতিকে আমি এই সময়ছোৱাখিনিক একক দলৰ আধিপত্যৰ যুগ বুলি ক'ব পাৰোঁ। আৰু যিহেতু আমি জানো যে ভাৰতে স্বাধীনতা লাভ কৰিছিল 1947 চনৰ 15 আগষ্ট তাৰিখে আৰু স্বাধীনতা লাভ কৰাৰ ঠিক পাছতেই আমাৰ যিসকল জাতীয়তাবাদী নেতা আছিল তেওঁলোকে এটা কথা বা এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ভাৰতবৰ্ষত গণতান্ত্ৰিক চৰকাৰ ব্যৱস্থা প্ৰচলন কৰা হ'ব। এতিয়া গণতন্ত্ৰ মানে হৈছে এক প্ৰকাৰৰ চৰকাৰ ব্যৱস্থা আৰু এই চৰকাৰ ব্যৱস্থাত জনসাধাৰণে তেওঁলোকৰ জনপ্ৰতিনিধিসকলক ভোটদান প্ৰক্ৰিয়াৰ মাধ্যমেৰে তেওঁলোকক জনপ্ৰতিনিধিসকলক নিৰ্বাচিত কৰে। গতিকে আমাৰ ইয়াত গণতান্ত্ৰিক চৰকাৰ প্ৰচলন কৰিবলৈ হ'লে আমি নিৰ্বাচন পাতিব লাগিব। ঠিক আছে। আৰু এই নিৰ্বাচন পাতিবৰ কাৰণে আমাক এখন আয়োগ লাগিব আৰু তাৰ কাৰণে 1950 চনত আমাৰ ভাৰতবৰ্ষত ভাৰতীয় নিৰ্বাচনী আয়োগ গঠন কৰা হৈছিল আৰু নিৰ্বাচনী আয়োগক ভাৰতবৰ্ষৰ বাবে এটা নিকা স্বচ্ছতাৰে নিৰ্বাচন পতাৰ
দায়িত্ব তেওঁলোকক অৰ্পণ কৰা হৈছিল আৰু তেওঁলোকে 1951-52 চনত প্ৰথমটো নিৰ্বাচন অনুষ্ঠিত কৰিছিল আৰু এই নিৰ্বাচনত একেৰাহে এই তিনিটা কাৰ্যকাল কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল, যাৰ কাৰণে কোৱা হৈছে একক দলৰ আধিপত্যৰ যুগ। অৰ্থাৎ আমি কোনখিনি সময়ক কম 1952 চনৰ পৰা 1962 চনলৈকে, মানে 1967 চনলৈকে, কাৰণ 1967 চনত চতুৰ্থ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু তাৰ আগলৈকে আমি কি বুলি ক'ম, একক দলৰ আধিপত্যৰ যুগ। ঠিক আছে, তো এতিয়া কথাটো হ'ল এই নিৰ্বাচনত কংগ্ৰেছ দলে যে একক আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল তাৰ কাৰণ কিছুমান আহিব পাৰে। তো প্ৰথম কাৰণটো, যিহেতু আমি গম পালোঁ যে 1952 চনৰ পৰা 1967 চনলৈকে এই ভাৰতীয় ৰাজনীতিৰ এই সময়ছোৱাখিনিক আমি একক আধিপত্যৰ যুগ বুলি ক'ব পাৰোঁ। আৰু কংগ্ৰেছ দলে যে একক আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল তাৰ আঁৰত কিছুমান কাৰণ আছে। তো প্ৰথম কাৰণটো হৈছে যে জাতীয় আন্দোলনত অংশগ্ৰহণ। জাতীয় আন্দোলনত অংশগ্ৰহণ অৰ্থাৎ কংগ্ৰেছ দলৰ যিসকল নেতা আছিল, যিহেতু আমি কালিও আলোচনা কৰিছিলোঁ যে কংগ্ৰেছ দল প্ৰথম অৱস্থাত এটা প্ৰভাৱ গোষ্ঠী হিচাপে গঠন কৰা হৈছিল, কিন্তু পিছলৈ তেওঁলোকে স্বাধীনতা আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত হৈছিল, যাৰ কাৰণে নিৰ্বাচনৰ সেই সময়ছোৱাত কংগ্ৰেছ দলে জনসাধাৰণৰ সম্পূৰ্ণ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল। অৰ্থাৎ তেওঁলোকে কংগ্ৰেছৰ নেতাসকল জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে তেওঁলোকক জনসাধাৰণে ভোটদান কৰিছিল। দ্বিতীয় কাৰণটো আমি ক'ব পাৰোঁ সবল নেতৃত্ব। অৰ্থাৎ স্বাধীনতা আন্দোলনত যিসকল অংশগ্ৰহণকাৰী আছিল তেওঁলোকে সেই সময়ছোৱাত কংগ্ৰেছ দলৰ নেতৃত্ব বহন কৰিছিল আৰু স্বাধীনতাৰ পাছতো তেওঁলোকে নেতৃত্ব বহন কৰিছিল, যেনে আমি ক'ব পাৰোঁ পণ্ডিত জৱাহৰলাল নেহেৰু। আৰু তেওঁলোকৰ দৰে নেতাসকলক সকলোৱে তাৰমানে সবল নেতা হিচাপে স্বীকাৰ কৰিছিল আৰু তেওঁলোকক ভোটদান কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলে একক আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।